নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো য'ত আজি আমি ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু তাৰ লগতে তেওঁৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এমচিকিউসমূহ আলোচনা কৰিম য'ত টপ 10 এমচিকিউ আছে আৰু প্ৰথমতে আমি তেওঁৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু তেওঁক লৈ পেলাই পৰীক্ষাসমূহত প্ৰায় প্ৰশ্ন আহি থাকে আৰু সেইখিনি কভাৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছো আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান অনন্য আৰু আমি জানো নহয়নে ডক্টৰ ভূপেন হাজৰিকা তেওঁক আমি ভালদৰে চিনি পাওঁ তেখেতে সুধা কণ্ঠ বুলি জনা যায় তেওঁৰ জন্ম হৈছিল 8 ছেপ্টেম্বৰ 1926 চনত আৰু জন্মস্থান আমি জানো তিনিচুকীয়া জিলাৰ এখন সৰু চহৰ শদিয়াত হৈছিল আৰু তেওঁৰ প্ৰসিদ্ধি যদি আমি চাওঁ তেওঁ একেধাৰে কি আছিল গীতিকাৰ সুৰকাৰ গায়ক চিনেমা নিৰ্মাতা আৰু তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা পত্নীৰ নাম জানিব লাগিব প্ৰিয়ম হাজৰিকা আৰু সন্তান আছিল তেজ হাজৰিকা এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পিছত আমি চাম তেওঁ কি বঁটা আৰু সন্মান লাভ কৰিছিল এইখিনি আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন আহি থাকে তো চাব লাগিব যে ভাৰত ৰত্ন তেওঁ লাভ কৰিছিল 2019 চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ লাভ কৰিছিল 2012 চনত মৰণোত্তৰভাৱে পদ্মভূষণ লাভ কৰিছিল 2001 চনত আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1977 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল 1992 চনত সংগীত নাটক একাডেমীয়ে ফেলোশ্বিপ তেওঁক প্ৰদান কৰিছিল 2008 চনত এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেওঁৰ মৃত্যু আমি জানো তেওঁৰ মৃত্যু হৈছিল 5 নৱেম্বৰ 2011 চনত আৰু মৃত্যুস্থান আছিল মুম্বাইত এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু সুধা কণ্ঠক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় আমি জানো নহয়নে তো আমি চাওঁ যে ব্ৰহ্মপুত্ৰৰ চাৰণ কবি বা বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি ডক্টৰ ভূপেন হাজৰিকাক জনা যায় তেওঁৰ সংগীত প্ৰতিভা প্ৰসিদ্ধি অসমীয়া গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰখ্যাত শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ চকুত পৰিছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব তেওঁৰ গুৰু বুলি ক'ব লাগিব এক প্ৰকাৰে কোন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আছিল আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তো এই দুয়োগৰাকী গুৰুস্বৰূপ শিল্পীৰ সৈতে তেওঁ 1937 চনত কলিকতালৈ গৈছিল আৰু চেলোনা কোম্পানীৰ বাবে তেওঁৰ প্ৰথম গানটো বাণীবদ্ধ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ তাৰপিছত আমি জানো যে ইন্দ্ৰমালতী প্ৰথম অসমীয়া কথাছবি আমি জানো জয়মতী 1935 চনত নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই তাৰপিছত তেওঁৰ দ্বিতীয়খন কথাছবি আছিল ইন্দ্ৰমালতী আৰু এই কথাছবিখন ওলাইছিল কিমান 1939 চনত আৰু এই ইন্দ্ৰমালতী ছবিখনত চিনেমাখনত গান গাইছিল আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ইন্দ্ৰমালতী চিনেমাখনত গান গাইছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ প্লেবেক ছিংগাৰ বুলি জনা যায় নেপথ্য শিল্পী আৰু 13 বছৰ বয়সত তেওঁৰ প্ৰথম গান অগ্নিযুগৰ ফিৰিঙতি মই লিখিছিল এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে ভূপেন হাজৰিকা 13 বছৰ বয়সতে তেওঁৰ প্ৰথম গান অগ্নিযুগৰ ফিৰিঙতি লিখিছিল আৰু তেওঁ কেইবাখনো পুৰস্কাৰপ্ৰাপ্ত চিনেমা যেনে শকুন্তলা এৰাবাটৰ সুৰ প্ৰতিধ্বনি আদি নিৰ্মাণ কৰে আৰু তেওঁ পৰিচালনা কৰা চিনেমাৰ ভিতৰত আছে লুটিঘটি চিকমিক বিজুলী তেওঁ আৰূপ আৰু চিমনা পেৰিয়ে আদি কেইবাখনো হিন্দী আৰু বাংলা চলচ্চিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ এগৰাকী বিশিষ্ট নেপথ্য গায়ক আছিল আৰু বহু চিনেমাত কণ্ঠদান কৰিছিল তেওঁ আৰূপ একপল ৰুদালি দৰমিয়া গজগামিনী দমন আদিৰ দৰে কিছু উৎকৃষ্ট চিনেমাৰ সংগীত পৰিচালক হিচাপে হিন্দী চিনেমালৈ তেওঁ বিশেষ অৱদান আগবঢ়াইছে তো আমি এইখিনি জানো নহয়নে তেওঁ অকল যে অসমৰ কবি আমাৰ কি আছিলে অসমৰে গায়ক নহয় তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ গায়ক তেওঁ বিভিন্ন ভাষাত গীতসমূহ বাণীবদ্ধ কৰিছিল আমি জানো আৰু 1993 চনত মনত ৰাখিব তেওঁ ৰুদালি চিনেমাখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল মনত ৰাখিব 1993 চনত ইয়াৰ পিছত আমি চাম তেওঁৰ কৃতিত্ব আৰু বঁটা আৰু সন্মান তো চাব যে 60 দশকত তেওঁৰ চিনেমা শকুন্তলা 1960 প্ৰতিধ্বনি 1964 আৰু লুটিঘটি 1967 বাবে ৰাষ্ট্ৰপতি পদক তেওঁ পাইছিল 1972 অসম বিধানসভাৰ সদস্য সমষ্টি আছিল নাওবৈচা
তাৰপিছত আমি চাম 1975 চনত তেওঁ চামেলি মেমচাবৰ বাবে ৰাষ্ট্ৰীয় সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে 1977 চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় 1979 চনত তেওঁ জনজাতীয় কল্যাণ আৰু চিনেমাৰ জৰিয়তে জনজাতীয় সংস্কৃতিৰ উন্নতিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰৰ সোণৰ পদক তেওঁ লাভ কৰিছিল 1987 চনত সংগীত নাটক একাডেমী বঁটা তেওঁ লাভ কৰে 1999 পৰা 2004 চনলৈ তেওঁ সংগীত নাটক একাডেমীৰ অধ্যক্ষ আছিল তেওঁ অসম চলচ্চিত্ৰ উন্নয়ন নিগম আৰু চেন্ট্ৰেল বোৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন আৰু সদস্য আছিল আৰু তেওঁক 2003 চনত প্ৰসাৰ ভাৰতী বোৰ্ডৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল এইখিনি জানিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু তাৰপিছত আমি চাম যে তেওঁ 1992 চনত সন্মানীয় দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল 2001 চনত তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰা হয় এইখিনি খুব গুৰুত্বপূৰ্ণ তাৰপিছত আমি চাম যে তেওঁ কিমান বঁটা লাভ কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ 2009 চনত তেওঁ অসম ৰত্ন বঁটা লাভ কৰে 2012 চনত তেওঁক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয় আৰু মনত ৰাখিব যে 2019 চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হয় আৰু নিঃসন্দেহে ভূপেন হাজৰিকা এজন প্ৰতিভাশালী ব্যক্তি আছিল আৰু জীৱন যাত্ৰাত তেওঁ গায়ক সংগীত পৰিচালক গীতিকাৰ সুৰকাৰ চিনেমা নিৰ্মাতা আদি কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল আমি জানো আৰু তেওঁ বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তেওঁৰ সময়ত এজন মেধা ছাত্ৰ আছিল আৰু সুন্দৰ সংগীতেৰে অপূৰ্ব কণ্ঠেৰে আৰু চিনেমা পৰিচালনাৰে সমাজ আৰু চিনেমা উদ্যোগলৈ বিশেষ সেৱা আগবঢ়াই থৈ গৈছে আৰু তেওঁৰ সৃষ্টি কৰ্ম আৰু বিৰল প্ৰতিভাৰ বাবে সদায় তেওঁ স্মৰণীয় হৈ ৰ'ব আমাৰ হৃদয়ত তেওঁ সদায় থাকিব ইয়াৰ পিছত আমি চাম চিনেমা নিৰ্দেশক হিচাপে ডক্টৰ ভূপেন হাজৰিকা এজ এ ডাইৰেক্টৰ হিচাপে তেওঁ খ্যাতি কি আছিল চাম যে এৰাবাটৰ সুৰ তেওঁ কি কৰিছিল নিৰ্দেশনা দিছিল ডাইৰেক্ট কৰিছিল তেওঁ ডাইৰেক্টৰ আছিল মাহুত বন্ধুৰে শকুন্তলা প্ৰতিধ্বনি লটি ঘটি চিকমিক বিজুলী মেৰা ধৰম মেৰী মা মন প্ৰজাপতি চিকাৰুক্তি চিৰাজ আৰু তেওঁ সংগীত পৰিচালক আছিল মিউজিক ডাইৰেক্টৰ আছিল চামেলি মেমচাব আৰুপ চিমনা পেৰিয়ে অপৰূপা একপল रुदाली प्रतिमूर्ति दोराहे दरमिया साज गजगामिनी दमन क्यों सिंगारी गांधी टू हिटलार এইখিনি তেওঁ মিউজিক ডাইৰেক্টৰ আছিল এইখিনি তেওঁ সংগীত পৰিচালনা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ বন্ধু-বান্ধৱীসকল এতিয়া আমি আমাৰ যিখিনি এমসিকিউ আমি প্ৰস্তুত কৰিম তো এইখিনি আমি এতিয়া আলোচনা কৰিম ভিডিওটো অকন দীঘলীয়া হ'ব পাৰে কথা নাই আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এতিয়া যিখিনি আমি আলোচনা কৰিলো তাৰ পৰা আকৌ আমি এমসিকিউ এই ভিডিওটো আলোচনা কৰিছো কোন চনত ডক্টৰ ভূপেন হাজৰিকাক অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল অপচনসমূহ দিয়া হৈছে এ 2009 অপচন বি হৈছে 2010 অপচন সি হৈছে 2011 আৰু অপচন ডি হৈছে 2007 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 2009 চনত আমি আলোচনা কৰিছো নহনে যিখিনি আমি আলোচনা কৰি তাৰ পৰা এমসিকিউ খিনি প্ৰস্তুত কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া কোন চনত ডক্টৰ হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আৰু অপচনসমূহ দিয়া আছে এ 2010 অপচন বি হৈছে 2019 অপচন সি হৈছে 2017 আৰু অপচন ডি হৈছে 2016 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2019 চনত ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ডক্টৰ হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল আৰু অপচনসমূহ দিয়া আছে এ 1991 অপচন বি হৈছে 1999 অপচন সি হৈছে 1992 আৰু অপচন ডি হৈছে 1993 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1992 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে কোনখন চিনেমাৰ জৰিয়তে ডক্টৰ হাজৰিকাই নেপথ্য গায়ক ৰূপে আত্মপ্ৰকাশ কৰিছিল আৰু অপচনসমূহ দিয়া আছে এ জয়মতী অপচন বি হৈছে ইন্দ্ৰমালতী অপচন সি হৈছে চিৰাজ আৰু অপচন ডি হৈছে লটিঘটি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইন্দ্ৰমালতী ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি 5 নম্বৰ প্ৰশ্ন চামেলি মেমচাব সিনেমাখনৰ জৰিয়তে ডক্টৰ হাজৰিকাই কোনটো ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল আৰু অপচনসমূহ দিয়া আছে এ সংগীত শ্ৰেষ্ঠ সংগীত পৰিচালক অপচন বি হৈছে শ্ৰেষ্ঠ পৰিচালক অপচন সি হৈছে শ্ৰেষ্ঠ গায়ক আৰু অপচন ডি হৈছে শ্ৰেষ্ঠ গীতিকাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল চামেলি মেমচাব ঠিক আছে শ্ৰেষ্ঠ সংগীত পৰিচালক আছিল আৰু এই সিনেমাখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ হাজৰিকাই বিধানসভাত কোনটো সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল অৰ্থাৎ কোনটো বিধানসভা সমষ্টিৰ পৰা তেওঁ এমএলএ হৈ পৰিছিল আমি জানো নহয়নে বিধায়ক হৈ পৰিছিল আৰু
প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো আছিল অপশ্যন এ নাওবৈচা, অপশ্যন বি হৈছে গুৱাহাটী, অপশ্যন চি হৈছে বিহপুৰীয়া আৰু অপশ্যন ডি হৈছে নাৰায়ণপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাওবৈচা। 7 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ডক্টৰ হাজৰিকাক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল? অপশ্যনসমূহ দি আছে এ 1987, অপশ্যন বি হৈছে 1988, অপশ্যন চি হৈছে 1990 আৰু অপশ্যন ডি হৈছে 1986। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1987 চনত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। 8 নম্বৰ প্ৰশ্ন, কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ হাজৰিকাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল বা ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰিছিল? আৰু অপশ্যনসমূহ দি আছে এ গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন বি হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, অপশ্যন চি হৈছে কলম্বিয়া বিশ্ববিদ্যালয় আৰু অপশ্যন ডি হৈছে চিকাগো বিশ্ববিদ্যালয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলম্বিয়া বিশ্ববিদ্যালয়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ হাজৰিকাই ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ হাজৰিকাই পৰিচালনা কৰা প্ৰথম চিনেমাখন কোনখন আছিল? আৰু অপশ্যনসমূহ দিয়া হৈছে এ এৰাবাটৰ সুৰ, অপশ্যন বি হৈছে ফিৰিঙতি, অপশ্যন চি হৈছে চামেলি মেমচাব আৰু অপশ্যন ডি হৈছে প্ৰতিধ্বনি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথম চিনেমা পৰিচালনা কৰিছিল আৰু এইটো হৈছে অপশ্যন এ এৰাবাটৰ সুৰ। 10 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে 1926 চনত ডক্টৰ হাজৰিকাই ক'ত জন্মগ্ৰহণ কৰিছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ তিনিচুকীয়া, অপশ্যন বি হৈছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন চি হৈছে শদিয়া আৰু অপশ্যন ডি হৈছে ধেমাজি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, ইতিমধ্যে আলোচনাও কৰিলোঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শদিয়াত তেওঁ জন্মগ্ৰহণ কৰিছিল। বন্ধু বান্ধৱীসকল, আজি আমি ডক্টৰ ভূপেন হাজৰিকাক লৈ পেলাই সম্পূৰ্ণ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু তেওঁক লৈ পেলাই পৰীক্ষা সময়ত প্ৰায়ে প্ৰশ্ন আহি থাকে। তো আজি আমি সম্পূৰ্ণকৈ আলোচনা কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।